কাৰণ সেইখন মানুহৰ হাৰিত নপৰে। সেইসকল জধা মূৰ্খ হয়, তেওঁলোকৰ কোনো জ্ঞান নাই, কাণ্ড নাই, তেনেকুৱা মানুহে এনে কাম কৰিব পাৰে। ঘৰৰ মানুহ ঢুকায়, তেওঁলোকে মাক দেউতাক ঢুকালে এনেকৈ অনুসৰণ কৰিব? এনেধৰণে নাজিৰাত আপোনালোকে হিন্দী গীত পৰিৱেশন কৰে, কি বুজাব বিচাৰিছে আপোনালোকে মানুহক? আমি খবৰ কৈছোঁ যে ONGC তেওঁলোকে হিন্দী গীতৰ কোনোবা গায়ক তিনিচুকীয়া মাতি আনি পৰিৱেশন কৰা আছে। অতি দুখৰ আৰু পৰিতাপৰ বিষয়, যিটো সময়ত সমগ্ৰ অসমৰ ৰাইজে, বিশ্ববাসীৰ ৰাইজে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তি যিখন সংগ্ৰাম সকলোৱে কৰি আছে। সকলোৱে হেছটেগ লগাই জাষ্টিছ ফৰ জুবিন, জাষ্টিছ ফৰ জুবিন। দেশৰ প্ৰধানমন্ত্ৰী হওক, গৃহমন্ত্ৰী হওক, অসমৰ মুখ্যমন্ত্ৰী হওক, সকলোৱে কমেণ্টত চাব জাষ্টিছ ফৰ জুবিন। এটাই বিচাৰিছে যে জুবিন গাৰ্গে ন্যায় পাব লাগিব। সেই সংগ্ৰামখন কৰি থকা অৱস্থাত আজি 25টা দিন হওঁতেই তেওঁলোকে ONGCৰ দৰে স্থান, য'ত মুখ্য কাৰ্যালয় আছে, তাত সম্পূৰ্ণ শিক্ষিত মানুহ। ONGC কোনো অশিক্ষিত অজ্ঞানী কোনোবা মানুহটো তাত নাথাকে, সকলো শিক্ষিত জনা শুনা মানুহ থাকে। তেনে অৱস্থাত তেওঁলোকে দীপাৱলীৰ নামত হিন্দী গায়ক আমন্ত্ৰণ কৰি কি ধৰণে তেওঁলোকে হিন্দী গান তেওঁলোকে পৰিৱেশন কৰি আনন্দত মতলীয়া হ'ব পাৰিলে অতি দুৰ্ভাগ্যজনক। আৰু আমি গৰিহণা দিছোঁ এই বিষয়টোক, কাৰণ এনেকুৱা ধৰণৰ কাম কেনেকৈ কৰিব পাৰিছে? মানুহৰ বেয়া লগা নাই আপোনালোকৰ? অলপো গাত কথা নাই আপোনালোকৰ? দুখ লগা নাই? কোনোবা চাহু নামৰ কোনোবা হিন্দী লবি তেওঁলোকৰ নেতৃত্বত এনেধৰণে নাজিৰাত আপোনালোকে হিন্দী গীত পৰিৱেশন কৰে, কি বুজাব বিচাৰিছে আপোনালোকে মানুহক? আমি ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু আমি যোৱাকালি লগালগ গৈছোঁ, আমি যেতিয়াই শব্দ মাত শুনিছোঁ আমি আচৰিত হৈ গৈছোঁ যে কোনে এনেধৰণে এই মানুহ ৰাতি 10টা-11টা বজাত তেনেকৈ গান লগাইছে। আমি খবৰ কৈছোঁ যে ONGC তেওঁলোকে হিন্দী গীতৰ কোনোবা গায়ক তিনিচুকীয়া মাতি আনি পৰিৱেশন কৰা আছে। আমি লগালগ গৈ আমি বিল চেতনা কৰ্মীসকল, টাইপা কৰ্মীসকলে গৈ ONGC গেটৰ সন্মুখত আমি প্ৰতিবাদ কৰিছোঁ আৰু লগালগ আমি বন্ধ কৰাইছোঁ। আমি স্পষ্ট ভাষা জনাইছোঁ, এনে কাম কৰাসকলক কিন্তু প্ৰশাসনে উচিত বিচাৰ কৰিব লাগে আৰু কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। কাৰণ প্ৰশাসনৰ অনুমতি তেওঁলোকে নাজিৰা প্ৰশাসনে গম পোৱা নাই, অৱগত হোৱা নাই এনেকুৱা বিষয়টোত যে তেওঁলোকে এনেধৰণৰ এটা প্ৰদূষণ লৈছে। দুখৰ সময়ত কোনোবা যদি ঘৰৰ মানুহ ঢুকায়, তেওঁলোকে মাক দেউতাক ঢুকালে এনেকৈ অনুসৰণ কৰিব? জুবিন দা আমাৰ সকলোৱে এতিয়া অভিভাৱক টাইপৰ হৈ আছে। জুবিন দাই ঢুকুৱাত সমগ্ৰ অসমে শুকাবল পৰিৱেশ, সকলোৱে কান্দি আছে। তেনে অৱস্থাত এনেধৰণে হিন্দী লবি কোনোবা চক্ৰান্তই, ONGC শিক্ষিত মানুহে তেওঁলোকে কাম কৰিছে, এইটো আমি কেতিয়াও গ্ৰহণ কৰিব পৰা নাই। কাৰণ সেইখন মানুহৰ হাৰিত নপৰে। সেইসকল জধা মূৰ্খ হয়, তেওঁলোকৰ কোনো জ্ঞান নাই, কাণ্ড নাই, তেনেকুৱা মানুহে এনে কাম কৰিব পাৰে। যদি ভৱিষ্যত দিনত পুনৰ যদি এনেকৈ কাম কৰিবলৈ হয়, কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব, স্পষ্ট ভাষাৰে আমি জনাই দিছোঁ এই কথাটো।